প্ৰলয়ংকাৰী দৈত্য সোনকালে দে পৰিচয় নহ'লে আমাৰ এই সদনখন প্ৰহাৰ কৰি তোৰ মুণ্ড ছেদন কৰিম নহ'লে অস্ত্ৰ প্ৰহাৰী কৰি একো লাভ নাই আপোনালোকৰ অস্ত্ৰ সম্পূৰণ দে তোৰ সত্য পৰিচয় ময়েই আপোনালোকৰ মানৱ পুত্ৰ মহাকাল প্ৰভু মহাকাল মনত পৰা নাই নহয় মনত পেলাওক মোক আপোনালোকেই সৃষ্টি ৰক্ষা ভাৰ দিছিল মনত পৰিছে মহাকাল প্ৰভু কিন্তু এই অসমত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি প্ৰভু পৃথিৱীত অধৰ্ম অন্যায় অবিচাৰ দুৰ্হিমাত পৰিণত হৈছে ধৰ্মৰ নাম গুণ একো নোহোৱা হৈ পৰিছে আৰু প্ৰভু অধৰ্মই ফালৰ কথা মই আৰু চাই থাকিব নোৱাৰা হৈছো প্ৰভু তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল প্ৰভু ইয়াৰ উপায় মহাভয়ংকৰ উঠিব মহাসাগৰ জলধাৰে সমগ্ৰ পৃথিৱী আগৰ জ্ঞান বিজ্ঞান সাহিত্য সভ্যতা সকলো লুপ্ত হ'ব সকলো লুপ্ত হ'লে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব পৃথিৱীত ধৰ্ম বুলিবলৈ একো নাই সকলো অধৰ্মই গ্ৰাস কৰিছে মই আৰু চাই থাকিব নোৱাৰা হৈছো গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য তাৰ উপায় দিছ মহাকাল ইয়াৰ উপায় প্ৰভু ইয়াৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপৰ মহাধৰ্মপাল ৰজা সত্যবত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব তেওঁৰ দ্বাৰাহে সৃষ্টি ৰক্ষা কৰিব পাৰিব আৰু পিতামহ প্ৰজাপতি মহাকাল আপুনি যিমানবোৰ প্ৰয়োজনীয় বেদ বেদাংগ আছে সকলোবোৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক আৰু পিতামহ ৰুদ্ৰ মহাসাগৰত জলধাৰৰ মাজত কিছুমান মহাকায় জীৱ জন্তুৱে মূৰ দাঙি উঠিব পাৰে সিহঁতক ধ্বংস কৰিব লাগিব আৰু আমি কি কৰিব লাগিব মহাকাল আপুনি সত্যবত ৰজাক লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হ'ব সেই ৰূপ ধাৰণ কৰি মহাসাগৰ জলধাৰৰ মাজত কিছুমান প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব সাৱধান কিন্তু মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই